Hi everyone, পোনপ্ৰথমতে মই দীপক ব্লগছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই উপস্থিত আছোঁ বৰ্তমান পাঠশালা টাউনত আৰু পাঠশালা টাউনত এইবাৰ প্ৰথমবাৰৰ কাৰণে আহি গ'ল ছেকেণ্ড হেণ্ড মোবাইল ফোন। আপোনালোকে বিভিন্ন ধৰণৰ মোবাইল পাব। আইফোন লাগে, আইফোনো ছেকেণ্ড হেণ্ডৰ পাব, একদম কম ৰেটতে পাব, একদম বহুত কম ৰেটতে পাব। আহকচোন বৰ্তমান আমি এতিয়া ইয়াতে ভিতৰলৈ যাওঁ। এনেকৈ ভিতৰলৈ সোমাই যাবলৈ এনেকৈ আমি MOD কমপ্লেক্সৰ ভিতৰতে চিধা ভিতৰলৈ সোমাই যাম আৰু ভিতৰলৈ সোমাই ডাইৰেক্ট জিয়া ইলেক্ট্ৰনিকলৈ যাম। বৰ্তমান আছোঁ মই জিয়া ইলেক্ট্ৰনিকত। ইয়াতে আপোনালোকৰ ছেকেণ্ড হেণ্ড মোবাইল পোৱা যায় বিভিন্ন ধৰণৰ বহুত কম ৰেটত। আপোনাৰ 4,000 টকাৰ পৰা আপোনালোকে মোবাইল পাব। ইয়াতে এণ্ড্ৰইড মোবাইল পাব আৰু আপোনালোকৰ ইয়াতে আছে আইফোন আছে। আইফোনো বহুত এনে আপুনি যদি অৰিজিনেল কিনিব যায়, অৰিজিনেল কিনিলে ধৰক মোটামুটি 80,000 বা 1 লাখত আইফোন পোৱা যায়, কিন্তু ইয়াতে আপোনালোকে ছেকেণ্ড হেণ্ড পাব। ছেকেণ্ড হেণ্ড বহুত কম ৰেটতে পাব। আচ্ছা, আপোনাৰ এনে কি ফোন আছে এনে ইয়াতে? বৰ্তমান আপোনাৰ 12 আইফোন ল'লে আইফোন 12 আছে। আচ্ছা, তাৰপিছত আপোনাৰ 11 পাই যাব। 11 পাই যাব ন? তাৰপিছত এক্সাৰো আছে এতিয়া বৰ্তমান ষ্টকত পাই যাব। আচ্ছা আচ্ছা। বাকী এণ্ড্ৰইডৰ আপোনাৰ 4000 মানৰ পৰা আহি যাব এইবিলাক। 4000 কোনটোৰ পৰা আহিব? এইবিলাক আপোনাৰ 4000 5000 আহি যাব না? আচ্ছা আচ্ছা। ইয়াতে যদি আহে আপোনালোকে কম ৰেটতে পাব ছেকেণ্ড হেণ্ড। মানে প্ৰথমবাৰ আমাৰ পাঠশালাত হৈছে, ভাবকচোন আপোনালোকে প্ৰথমবাৰ আমাৰ পাঠশালা টাউনত মানে ছেকেণ্ড হেণ্ড মোবাইল হৈছে। আমাৰ আহি ল'ব ধৰক এই চব মই দেখাই দিওঁ। আইফোন আচ্ছা, আইফোন আছে এইটো আপোনালোকে বহুত কম ৰেট। কিমান এইটো কিমান নম্বৰ আছে? আইফোন 11 হয়। আইফোন 11 25,500 এইটো 25,000 এইটো পাই যাব একদম। আপোনালোকে আহি ডাইৰেক্ট আৰু বেটেৰীটো পুৰা 100% আছে। এইটো ইয়াতে আহিলে পাই যাব। এইটো 5G মোবাইল হয় ন? এইটো 4G, এইটো 4G মোবাইল আৰু 5G আছে। মই দেখাই দিওঁ। এইটো হ'ল 5G, এইটো 5G আইফোন হয়। যদি আপোনালোকক লাগে ইয়াতে আহিব পাৰিব, আহি ইয়াৰ পৰা লৈ যাব পাৰিব। এইটো কিমান দাম ক'লে? এইটো 33,000 হ'ব আৰু আহিলে এইটো কেছ ল'ব লাগিব। বৰ্তমান এতিয়া ফাইনেন্স হোৱা নাই আৰু পিছলৈ 1 মাহ 1.5 মাহৰ পিছত আপোনালোকৰ ফাইনেন্সো পাই যাব। ফাইনেন্স যদি ল'ব বিচাৰে ফাইনেন্সতো ল'ব পাৰিব। জিয়া ইলেক্ট্ৰনিক। আৰু এনে আপোনাৰ নামটো কি? এনে মোৰ নাম নমস্কাৰ খনিম ৰায়। আৰু আপোনাৰ ঘৰ ধৰমতলা হয়। ধৰমতলা। আৰু আপুনি কেনেকৈ ভাবিলে যে ইয়াত এখন মানে ছেকেণ্ড হেণ্ড মানে মোবাইল ফোন দিম বুলি কেনেকৈ আপুনি ভাবিলে? মানে মই এনে মোবাইল লাইনতে কাম কৰোঁ বাছত। তাৰ পৰা এনেকৈ থাকি এতিয়া আইডিয়াটো অলপ পাই গ'লোঁ। এতিয়া ভাবিছোঁ নিজাকৈ কিবা এটা কৰোঁ। আইডিয়াটো পাই গ'লোঁ, ইয়াতে নাহিব সেইকাৰণে ভাবিলোঁ ষ্টাৰ্ট কৰি দিওঁ। সেইটোৱে। এনেই আগত ক'ৰবাত কেতিয়াবা কাম কৰা আছিলে নেকি? এনে ক'ৰবাত বেলেগ মানে মোবাইল ফোন বা সেনেকুৱা টাইপত ক'ৰবাত কৰা আছিলে নেকি? মোবাইল লাইনতে আছোঁ। মোবাইল লাইনতে আছে। চাওক কিমান ভাল কথা। এনে আগত বেলেগত কাম কৰি এখন নিজাকৈ দোকান আছে, কিমান অভিজ্ঞতা আছে এই দোকানৰ। সেইকাৰণে বিৰাট ভাল লাগিছে। আমাৰ পাঠশালাত যে এখন ছেকেণ্ড হেণ্ড মোবাইল দোকান হৈছে, বিৰাট ভাল লাগিছে, বিৰাট আনন্দিত হৈছোঁ আমি। চাই লওক আপোনালোকে ইয়াতে মোবাইল ফোন আছে, ইয়াতে আইফোন আছে। এনে যদি যিকোনো ফোন বা আইফোন বা এণ্ড্ৰইড ফোন লয় এনে কিবা গিফ্ট দিয়া যাব নেকি? আপোনাৰ যিকোনো ফোন ল'লে গিফ্ট থাকিব আৰু আইফোনৰ স্পেচিয়েলি থাকিব গিফ্ট। আৰু আপোনাৰ ইয়াৰবাছ ফ্ৰী থাকিব। আৰু লগতে আপোনাৰ এডিপ্টাৰটো আহিব, এইবোৰটো দি দিম। আৰু লগতে কফি কাপ নিজৰ দোকানৰ নামেদি থাকিব। মানে কফি কাপৰ মানে দোকানখনৰ নামেদি থাকিব, নিজৰ দোকানৰ নামেদি থাকিব। ইয়াত আপোনালোকে যদি আহে তেনেহ'লে আপুনি ইয়াত গিফ্টো আছে বৰ্তমান ইয়াতে। যিকোনো ফোন ল'লে আইফোন বা এণ্ড্ৰইড ফোন লয় তেনেহ'লে আপোনালোকে গিফ্ট পাব। যিকোনো গিফ্ট এনে ফ্ৰী গিফ্ট পাই যাব। বা আইফোন লয় বা এণ্ড্ৰইড ফোন লয় আপোনালোকে গিফ্ট নিশ্চয় পাব। লওক আইফোন ইয়াতে জিয়া ইলেক্ট্ৰনিকত আহিলে আইফোন পাব, বহুত কম ৰেটতে পাব। আৰু আহক আৰু আপোনালোকে ইয়াৰ পৰা আইফোন লৈ যাওক।
আৰু ছেকেণ্ড হেণ্ড মোবাইল দোকানত আছোঁ আৰু আপোনালোকে আহিলে আইফোন পাব আৰু এণ্ড্ৰইড পাব এছ এল আইফোন লাগে যদি লৈ যাব পাৰিব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় অসম বন্দে মাতৰম